Welcome dear students. Today I'll explain the poem The Lake I Love Innisfree written by W.B. Yeats. The Lake I Love Innisfree নামৰ কবিতাটো আইৰিছ কবি উইলিয়াম বাটলাৰ ইয়েটছে লিখিছিল. So let's start the poem. The Lake I Love Innisfree. This well-known poem explores the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. This poem is a lyric. এই প্ৰখ্যাত কবিতাটোৱে ইনিছফ্ৰীৰ যি প্ৰশান্তি ভৰা বাতাবৰণ আৰু তাৰ প্ৰতি কবিৰ যি দুৰ্বাৰ আকৰ্ষণ তাকে বিশ্লেষণ কৰিছে, য'ত কবিয়ে ল'ৰালিকালৰ যথেষ্ট সময় কটাইছিল. এই কবিতাটো হৈছে এটা লিৰিক, আৰু লিৰিক মানে হৈছে সুৰীয়া শব্দৰ গীত বা গীতি কবিতা, য'ত মনৰ গভীৰ অনুভৱবোৰ প্ৰকাশ কৰা হয়. কবিতাটোলৈ আগবাঢ়িছোঁ. I'll arise and go now and go to Innisfree and a small cabin built there of clay and wattles made. ইয়াত clay মানে হৈছে বোকামাটি, wattles মানে ভাঁজ থকা ঠাল ঠেঙুলি, যিবোৰ চকুৱা বা ঘৰৰ বেৰ বনাবলৈ ব্যৱহাৰ কৰা হয়. I'll arise and go now and go to Innisfree. মই এতিয়া উঠিম আৰু Innisfreeলৈ গুচি যাম. And a small cabin built there of clay and wattles made. আৰু তাতে মোৰ বাবে এটি সৰু কোঠা সাজি ল'ম বোকামাটি আৰু গছৰ ঠাল ঠেঙুলিৰে. 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee loud glade. ইয়াত hive মানে হৈছে মৌবাহ, bean rows মানে হৈছে বিনৰ শাৰী, bee loud মানে বিবাজ অৰ্থাৎ মৌমাখিৰ গুণগুণনিক বুজাইছে, আৰু গ্লেড মানে হৈছে ক্লিয়াৰিং বা অপেন স্পেচ, যাৰ অৰ্থ মুকলি ঠাই. 9 bean rows will I have there, a hive for the honeybee. তাত 9 শাৰী বিনৰ গছ থাকিব, মৌৰ বাবে এখন মৌবাহ থাকিব. And live alone in the bee loud glade. আৰু মই বাস কৰিম অকলে মুকলিত মৌমাখিৰ গুঞ্জনৰ মাজত. কবিয়ে ইয়াত ক'বলৈ গৈছে যে তেওঁ ইনিছফ্ৰী নামৰ ঠাইখনলৈ গুচি যাব. তাত তেওঁ নিজৰ বাবে ঠাল ঠেঙুলিৰে এটা ৰুম সাজি ল'ব, খাবৰ বাবে বিন গছ ৰোৱাৰ লগতে মৌজোল পাবৰ বাবে এখন মৌবাহ ৰাখিব আৰু মৌমাখিৰ মধুৰ গুঞ্জনৰ মাজত নিৰলে মুকলিত বাস কৰিব. And I shall have some peace there, for peace comes dropping slow, dropping from the vales of the morning to where the cricket sings. ইয়াত ভেলছ মানে হৈছে উৰণি, ক্ৰিকেট মানে হৈছে উইচিৰিঙা, কাইণ্ড অফ ইনচেক্ট, এক ধৰণৰ পোক উইচিৰিঙা. And I shall have some peace there, for peace comes dropping slow. আৰু তাতে মোৰ কিছু শান্তি থাকিব, কাৰণ শান্তি আহে ড্ৰপিং শ্ল' অৰ্থাৎ লাহে লাহে. Dropping from the vales of the morning to where the cricket sings. উৰণিৰে ঢকা ৰাতিপুৱাৰ পৰা উইচিৰিঙাই গীত গোৱালৈকে. Their midnights all a glimmer, and noon a purple glow, and evenings full of the linnet's wings. ইয়াত গ্লিমাৰ মানে হৈছে চাইন ফেইণ্টলি অৰ্থাৎ ক্ষীণকৈ অহা পোহৰ. Their midnights all a glimmer, and noon a purple glow. তাত থাকিব মাজৰাতিৰ হেতা পোহৰ আৰু আবেলিৰ বেঙুনীয়া ভাহ. And evenings full of the linnet's wings. আৰু থাকিব লিনেট পক্ষীৰে ভৰি থকা সন্ধিয়াবোৰ. ইয়াত লিনেট হৈছে এবিধ সৰু ঠোঁট চুটি মটীয়া বৰণৰ চৰাই. এই ষ্টেঞ্জাটোত কবিয়ে বৰ্ণনা কৰিবলৈ গৈছে যে ইনিছফ্ৰীৰ সেই মনোমোহা প্ৰাকৃতিক পৰিৱেশত কবিৰ মনলৈ ধীৰে ধীৰে শান্তি নামি আহিব. কুঁৱলীৰ উৰণিৰে ঢকা ৰাতিপুৱাটোৰ পৰা উইচিৰিঙাই গীত গোৱালৈকে সকলোৱে তেওঁৰ মনলৈ শান্তি আনিব. আৰু মাজনিশাৰ তিৰবিৰ তৰাবোৰৰ ধিমিকি পোহৰ, আবেলিৰ হেলনীয়া বেলিৰ বেঙুনীয়া ভাহ আৰু সন্ধিয়াৰ আকাশ ভৰাই উৰি থকা লিনেট পক্ষীবোৰে কবিৰ মনলৈ প্ৰশান্তি নমাই আনিব. I will arise and go now, for always night and day I hear the lake water lapping with low sounds by the shore. ইয়াতে lapping শব্দৰ অৰ্থ হৈছে a gentle sound of water
অৰ্থাৎ পানী পাৰত খুন্দা হোৱাৰ ফলত হোৱা চপ শব্দ আৰু চোৰ মানে হৈছে পাৰ I will arise and go now for always night and day মই এতিয়া উঠিম আৰু যাম কাৰণ সকলো সময়তে দিন night and day অৰ্থাৎ সদায় সকলো সময়তে I hear the lake water lapping with low sounds by the shore মই শুনো হ্ৰদৰ পানীবোৰে মৃদু স্বৰেৰে পাৰত খুন্দিয়াই থকা শব্দ While I stand on the roadway or on the pavement's grey I hear it in the deep heart's core pavements মানে হৈছে পদপথ আৰু heart's core অন্তৰৰ নিৰ্ভীত কোণ the innermost part of the heart While I stand on the roadway or on the pavement's grey I hear it in the deep heart's core যেতিয়া মই ৰাস্তাত থিয় হওঁ নহলে বা মটিয়া ৰঙৰ পদপথবোৰত মই যেন এই শব্দবোৰ শুনো অন্তৰৰ নিৰ্ভীত কোণত অৰ্থাৎ কবিয়ে ইয়াকে কৈছে যে কবি ইনিছফ্ৰী লৈ যাব কাৰণ কবিৰ মনত অনবৰতে হ্ৰদৰ পানীয়ে পাৰত ঠেকা খোৱাৰ ফলত হোৱা মৃদু স্বৰবোৰ কবিৰ ৰাস্তা বা পদপথ য'তেই নাথাকক কিয় তেওঁৰ অন্তৰৰ নিৰ্ভীত কোণত যেন প্ৰতিনিয়ত প্ৰতিধ্বনিত হৈ থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই কবিতাটো অৰ্থাৎ দ্য লেক আইল অফ ইনিছফ্ৰী কবিতাটিৰ অসমীয়াত আলোচনা ইমানতেই শেষ হৈছে